আজি আমাৰ ঢকুৱাখানা সমষ্টিৰ বাবে এটা গৌৰৱ আৰু আনন্দৰ দিন। ব্ৰহ্মপুত্ৰৰ ওপৰত 8 কিলোমিটাৰ আমাৰ মথাউৰি স্থায়ী গৰাখহনীয়া প্ৰটেকশ্যনৰে সৈতে আমি নিৰ্মাণ কৰিম আৰু আহিবলগীয়া দিনবিলাকত বাকী অংশও আমি নিৰ্মাণ কৰিম। ইয়াৰ উপৰিও ঢকুৱাখানাত লখিমপুৰ মেডিকেল কলেজ হোৱাৰ পিছত লখিমপুৰত জিলা চিকিৎসালয় নাছিলে। আজি আমি ঢকুৱাখানাত 200খন বিচনাযুক্ত জিলা চিকিৎসালয় নিৰ্মাণৰ কামো আৰম্ভ কৰিছোঁ। আমাৰ ঢকুৱাখানাৰ ঐতিহ্য, অসমৰ ঐতিহ্য, ফাট বিহুৰ স্থায়ী মঞ্চ অতিথিশালা নিৰ্মাণৰ বাবেও আজি আমি এখন আঁচনি আৰম্ভ কৰিছোঁ। অসমৰ এখন অতি প্ৰাচীন আধ্যাত্মিক স্থান বাসুদেৱ দেৱালয়ৰ উন্নয়নৰ বাবেও আজি আমি ইয়াত প্ৰকল্প এটা আৰম্ভ কৰিছোঁ। ইয়াৰ উপৰিও মই আজি হাৰহি দেৱালয়লৈ যাম। তাৰ উপৰিও বগীবিলৰ পৰা মাজুলী পৰ্যন্ত সমগ্ৰ মথাউৰিটো আমি ষ্টেট হাইৱে হিচাপে ডিক্লেয়াৰ কৰিম। পিছত যাতে যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজত এই ৰাস্তাটো এটা মেৰুদণ্ড হৈ পৰিব পাৰে। ইয়াৰ উপৰিও ঢকুৱাখানাত এখন জিলা পৰ্যায়ৰ ষ্টেডিয়াম 50 কোটি টকা আমি ঘোষণা কৰিছোঁ। কোল্ড ষ্ট'ৰেজ এটা আমি নিৰ্মাণ কৰিম। ঢকুৱাখানাৰ উন্নয়নৰ বাবে বহুখিনি কাম আজি হ'ল আৰু মই নিশ্চিত যে প্ৰদান বৰুৱা নৱদলৰ নেতৃত্বত আগলৈও কাম হৈ থাকিব। মই যেতিয়া ফাট বিহু চাব আহিছিলোঁ 2 বছৰ আগত, মই সঁচাকৈ অভিভূত হৈছিলোঁ দেখি, আৰু তেতিয়াৰ পৰাই আমি প্ৰকল্পটো নিৰ্মাণৰ বাবে লাগি আছিলোঁ। নৱদলে ধুনীয়াকৈ প্লেন এষ্টিমেট আজি বনাই দিলে আৰু এতিয়া আমাৰ কাম আৰম্ভ হৈ যাব। আজি আমি কথা পাতিছোঁ ইয়াত যিটো আমাৰ চিড লাগে বা আমাৰ যিটো বীজ মেঘালয় বা কাৰ্বি আলঙৰ পৰা আহে, ইয়াক আমি কেনেকৈ আৰু অলপ ৰাইজৰ বাবে সহজলভ্য কৰিব পাৰোঁ, ভাল চিড আমি নিৰ্মাণ কৰিব পাৰোঁ, তাৰ বিষয়ে আজি আমি কথা পাতিছোঁ। মই ৰেচম বিভাগক শক্তিশালী কৰিম যাতে মুগা শিল্পটোক আমি জীয়াই ৰাখিব পাৰোঁ। সৰিয়হটোতো আমি এতিয়া কিনিমেই, এইবাৰো কিনিম আৰু সৰিয়হ আমাক বহুত লাগে। যিমান সৰিয়হ হয় আমি সিমানে কিনিম।